মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি তোমালোকৰ পাঠ্যপুথিৰ দ্য ৱাইজাৰ হু লিড আপ দ্য ৱৰ্ল্ড নামৰ পাঠটি অসমীয়াত ভাঙনি কৰি আছিলোঁ, অসমীয়াত বুজি আছিলোঁ। ইয়াৰ প্ৰথম পেৰাগ্ৰাফটো মই প্ৰথম ভিডিঅ'ত আগবঢ়ালোঁ। যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে মোৰ চেনেলত গৈ চাই ল'বা। মই প্লেলিষ্ট আকাৰে প্ৰত্যেকটো পাঠৰ ভিডিঅ'সমূহ আগবঢ়াইছোঁ। তোমালোকে প্লেলিষ্টসমূহ চাবলৈ নাপাহৰিবা আৰু কেনে পাইছা জনাবা দেই। আজি আহা আমি এই পাঠটি আৰম্ভ কৰোঁ। প্ৰথম পেৰাগ্ৰাফটোত আমি এই পাঠৰ কিছু বৰ্ণনা পাইছিলোঁ। আজি আমি পাঠটোত সোমাই যাওঁ। দ্বিতীয় ভিডিঅ'ত মই এই পাঠটো বুজাবলৈ চেষ্টা কৰোঁ। আহা আমি বুজি লওঁ কি লিখা আছে। At a place named Millen in Ohio, USA, there lived a couple named Samuel and Nancy. এটোৱে তো বুজায়। এ মানে এখন বা এটা, প্লেচ ঠাই, নেম নাম আছিল, মিলন ইন অহিঅ'ৰ অৰ্থাৎ অহিঅ'ৰ নামৰ ঠাইত USA ইউনাইটেড ষ্টেট অফ আমেৰিকা, USA ফুল ফৰ্মটো ইউনাইটেড ষ্টেট অফ আমেৰিকা। চোৱা, এখন মিলন নামৰ ঠাইত অহিঅ'ৰ USA দেয়াৰ তাত লিভড বাস কৰিছিল। চিম্পল পাষ্ট টেন্সত আছে। দেয়াৰ তাত লিভড বাস কৰিছিল এহাল কাপুল মানে মতা মাইকী, একেলগে কি কোৱা হয়? কাপুল বুলি কোৱা হয়। এহাল কাপুল। নেম নাম আছিল সামুৱেল। কি আছিল? সামুৱেল আছিল। এণ্ড নেন্সি আৰু সামুৱেল নামৰ এহাল দম্পতীয়ে, কাপুল মানে দম্পতীয়ে USA অহিঅ'ৰ মিলন নামৰ ঠাইত বাস কৰিছিল। On 11 February 1847, their youngest son Al was born. On 11 February, মন কৰিবা on preposition, onটোৱে সদায় যেতিয়া তাৰিখটো উল্লেখ থাকিব তেতিয়া তাৰ আগত সদায় প্ৰিপজিশ্যন অন বহাবা। অন দেই, এইটো ফিক্স প্ৰিপজিশ্যন অন বহিব। যেতিয়া 11, 12 তেনেকৈ তাৰিখটো থাকিব তেতিয়া অন বহিব। যদি ডাইৰেক্ট ফেব্ৰুৱাৰী থকা হেঁতেন ইন বহিলে হয় দেই। এতিয়া চোৱা, অন তাৰিখৰ আগত সদায় অন বহাবা। অন 11 ফেব্ৰুৱাৰী 1847, 1847 চনৰ 11 ফেব্ৰুৱাৰীত সিহঁতৰ য়ংগেষ্ট ডাঙৰ ল'ৰাটো, চন, য়ংগেষ্ট মানে ডাঙৰ চন, য়ংগেষ্ট মানে ডাঙৰ চন, ল'ৰাটো আল ৱাজ ব্ৰন, আলৰ জন্ম হৈছিল। ৱাজ ব্ৰন মানে হৈছিল, ব্ৰন মানে জন্ম হৈছিল। কিমান চনৰ? 1847 চনৰ 11 ফেব্ৰুৱাৰীত সিহঁতৰ ডাঙৰ ল'ৰা আলৰ জন্ম হৈছিল। Al could not do well in his studies. Al could not, পাৰা নাছিল। কেনৰ past tense could, past tense হিচাপে বহিছে দেই, modal verb হিচাপে বহা নাছিল। could পাৰা নাছিল। can, can মানে পাৰা, could মানে পাৰিছিল। ইয়াত could not পৰা নাছিল। do well ভালকৈ কৰিবলৈ in his study,
ডু মানে কৰা ৱেল ভালকৈ ইনটো এক প্ৰিপজিশ্যন হিচাপে বহিছে ইন পঢ়াত ত হিচাপে বহিছে হিজ তেওঁৰ ষ্টাডিজ তেওঁৰ পঢ়াত তেওঁ ভাল কৰিব পৰা নাছিল তেওঁৰ পঢ়াত ভাল কৰিব পৰা নাছিল আলে তেওঁৰ পঢ়াটো ভাল কৰিব পৰা নাছিল He was a slow learner. He was তেওঁ আছিল এজন slow ধীৰে লাহে লাহে লাৰ্ণাৰ মানে শিকা তেওঁ লাহে লাহে শিকা বিধৰ আছিল তেওঁ লাহে লাহে শিকা ছাত্ৰ আছিল অৰ্থাৎ তেওঁ ইমান স্মাৰ্ট নাছিল অৰ্থাৎ পটককে কেচ কৰিব পৰা বিধৰ ছাত্ৰ নাছিল তেওঁ লাহে লাহে শিকিছিল স্লো লাৰ্ণাৰ His teachers said that he was too stupid to learn anything. His teachers তেওঁৰ শিক্ষকসকলে চোৱা টিচাৰ্ছ এছ আছে শেষত প্লুৰেল নাম্বাৰত আছে অৰ্থাৎ বহুবচনত আছে শিক্ষকসকলে said কৈছিল that যে he was তেওঁ আছিল টু মানে টি ডাবল অ আছে টু ইয়াত বৰ বুজাইছে বৰ ষ্টুপিড মূৰ্খ তেওঁ বৰ মূৰ্খ আছিল টু লাৰ্ণ শিকাত এনিথিং যিকোনো শিকাত তেওঁ বৰ মূৰ্খ আছিল অৰ্থাৎ তেওঁ নোৱাৰিছিল Als mother Nancy was disheartened by the teacher's opinion about her son. Also, apostrophe s আছে ইয়াত কি কৈছে আলৰ mother আলৰ মাক নেন্সি was হৈছিল disheartened মানে নিৰাশা হৈছিল নিৰাশাত ভুগিছিল by the teachers বাইটো দ্বাৰা বুজাইছে by দ্বাৰা the teachers শিক্ষকসকলৰ opinion মতামতত about প্ৰায় her son her মানে তাইৰ son তাইৰ ল'ৰাৰ শিক্ষকসকলৰ opinion তাইৰ ল'ৰাৰ বিষয়ে শিক্ষকসকলৰ মতামতত আলৰ মাক নেন্সি নিৰাশাত ভুগিছিল কি হৈছিল নিৰাশা হৈ গৈছিল So just after 12 weeks of school he decided to pull all off from school so গতিকে just after মাত্ৰ 12 সপ্তাহৰ পাছতেই of স্কুলৰ 12 সপ্তাহৰ পাছতে অৰ্থাৎ স্কুলৰ 12 সপ্তাহৰ পাছতেই he decided তেওঁ সিদ্ধান্ত লৈছিল simple past tense আছে তাই সিদ্ধান্ত লৈছিল to pull উলিয়াই আনিবলৈ pull off pull off মানে উলিয়াই আনিবলৈ আলক from school গতিকে 12 সপ্তাহৰ স্কুল যোৱাৰ পাছতে অৰ্থাৎ 12 সপ্তাহ স্কুল কৰাৰ পাছতেই মাত্ৰ 12 সপ্তাহ স্কুল কৰিছিলহে অৰ্থাৎ কৰাৰ পাছতেই তেওঁ সিদ্ধান্ত লৈছিল পুলক স্কুলৰ পৰা উলিয়াই আনিবৰ বাবে being a school teacher herself being মানে সজাইছিল a school teacher herself তাই নিজকে নিজে এজন শিক্ষক ৰূপে সজাইছে অৰ্থাৎ তেওঁ নিজকে নিজে being a teacher মানে শিক্ষক হৈছে তেওঁ নিজে কি কৈছে শিক্ষক হৈছে কাৰ বাবে he began home schooling him
she began তাই আৰম্ভ কৰিছিল তাই মানে তাই began আৰম্ভ কৰিছিল begin-ৰ past tense began আৰম্ভ কৰিছিল হোম স্কুলিং ঘৰুৱা শিক্ষা হিম তেওঁ ঘৰুৱা শিক্ষা দিবলৈ আৰম্ভ কৰিছিল নেন্সি taught নেন্সিয়ে পঢ়াইছিল বা শিকাইছিল টিচাৰ past tense taught teach teach মানে শিকোৱা taught মানে শিকাইছিল আলক ৰিডিং পঢ়িবলৈ ৰাইটিং লিখিবলৈ এণ্ড আৰু এৰিথমেটিক মানে হৈছে পাটিগণিত তেওঁ অংক শিকাইছিল এই সৰু ক্লাছৰ অংকটো কি বুলি কোৱা হয় পাটিগণিত বুলি কোৱা হয় সেই পাটিগণিতটো শিকাইছিল অৰ্থাৎ সৰু ল'ৰা ছোৱালীয়ে যিটো গণিত শিকে অংক শিকে সেই আৰিথমেটিক বুলি কোৱা হয় তাক তেওঁ এতিয়া সাধাৰণতে বুজি লোৱা যে পঢ়িবলৈ শিকাইছিল লিখিবলৈ শিকাইছিল আৰু অংক শিকাইছিল হৈছে ইয়াত কিবা যদি বুজিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰিবা আৰু কিবা যদি ভুলো পোৱা তেতিয়াহ'লে কমেণ্ট কৰিবা মই তোমালোকৰ তাত শুধৰণিভাৱে ক'বলৈ চেষ্টা কৰিম আৰু যদি কিবা যদি উপকৃত হৈছে ভাবিছা এনেধৰণে পঢ়োৱাত তেতিয়াহ'লে লাইক এটা কৰিবা আৰু চেনেলত যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ইয়াৰ পিছৰ প্ৰেগাপটো মই পিছৰ ভিডিঅ'ত আগবঢ়াম আৰু মই এই পাঠটো এটা প্লেলিষ্ট আকাৰত তোমালোকলৈ আগবঢ়াইছোঁ যদি প্লেলিষ্টটো চালে গোটেই ভিডিঅ'সমূহ বুজি পাবা আৰু গোটেই পাঠটো বুজি পাবা আজিলৈ হ'ব অন্য এটা প্ৰেগাপ লৈ আকৌ তোমালোকৰ ওচৰত ইয়াৰ নেক্সট প্ৰেগাপটো লৈ মই আকৌ উপস্থিত হ'ম তাৰ আশাৰে আজিলৈ ৰাখোঁ ইয়াতে বাই